এভৰিৱান আপোনালোক সকলোকে লাৰ্ন এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8। ইয়াৰ নাম আছিলে পৰিমাণৰ তুলনা। ইয়াৰে অনুসৰণি 8.1ৰ কুৱেশ্যন নম্বৰ 1টো আমি অলৰেডি ডিছকাছ কৰিছিলোঁ। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 2ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াতে দিছে তলৰ অনুপাতবোৰ সমতুল্য হয় নে নহয় বিচাৰ কৰা। ঠিক আছে, ইয়াতে 4টা কুৱেশ্যন দিছে, দুটা ৰেচিঅ' দিয়া আছে 4:5 আৰু 2:3। এতিয়া ইহঁতবিলাক মানে সমতুল্য হয় নে নহয় আমাক উলিয়াব দিছে। ঠিক আছে, এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা, যেতিয়া তোমালোকক এনেকৈ সমতুল্য কৰিবলৈ দিব, মানে হয় নে নহয় প্ৰমাণ কৰিবলৈ দিব, একদম ইজি হয়। কেনেকৈ কৰিব লাগে জানানে? চোৱা, প্ৰথমতে লিখিবা 4:5, তাক এনেকৈ লিখি ল'বা 4/5 বুলি লিখিবা। আমি যোৱা ক্লাছত শিকিছিলোঁ যে আগত যিটো থাকে সেইটো ওপৰত হয়, পিছত থকাটো তলত হয়, হয়নে? তেনেকৈ দুইটা পাতি ল'বা। হ'ল, তাৰপাছত কি কৰিবা, তলৰ যিটোটা সংখ্যা থাকে দুইটা পূৰণ কৰি দিবা। চব ক্ষেত্ৰতে পূৰণ কৰিব নালাগে, কিছুমান ক্ষেত্ৰত পূৰণ কৰিব লাগিব। চাই লোৱা, এতিয়া 5 কিমান পালা? 15 পালা। হ'ল, এতিয়া মানে কি কৰিবা জানানে? তলৰ সংখ্যাকেইটা 15 বনাবা। বুজি পালানে? 15 কেনেকৈ বনাবা? এইকেইটা পাতি লোৱা। প্ৰথমতে ইয়াতে কি আছে? হ'ল, এতিয়া ইয়াত 15 কৰিবৰ কাৰণে 5ৰ লগত কিমান পূৰণ কৰিব লাগিব? 3, হয়নে? গতিকে 3 পাতা। আকৌ ইয়াতে 3 আছে, ইয়াত 15 কৰিবৰ কাৰণে কিমান কৰিব লাগিব? 3ৰ লগত কিমান পূৰণ কৰিব লাগিব? 5। 3 5 গুণ 15। হ'ল, তলত যিটো পূৰণ কৰা ওপৰতো কৰি দিয়া। ইয়াতে 5 আছে, ইয়াতো 5। 5 2 10, 4 3 12। এতিয়া ইয়াতে কিমান পালা চোৱা, 12 ডিভাইডেড বাই 15 ইজ নট ইকুৱেল টু 10 ডিভাইডেড বাই 15। যদিহে এই দুটা ইকুৱেল হয় তেনেহ'লে সমতুল্য হ'ব, আৰু যদি ইকুৱেল নহয় তেনেহ'লে সমতুল্য নহয়। এতিয়া লিখিবা এতেকে উক্ত অনুপাতবোৰ সমতুল্য নহয়। বুজি পালানে? কিয় মানে কৰি চাবা, আৰু যদি সমান হয় সমতুল্য হয়, আৰু যদি সমান নহয় তেনেহ'লে সমতুল্য নহয়। এতিয়া চোৱা 2 নম্বৰ দিলে 7:15 আৰু দিলে তোমাৰ 21 × 45। এতিয়া এইটো অকণমান বেলেগ হ'ব, চাই ল'বা হা। 7 ডিভাইডেড বাই 15 আকৌ 21 ডিভাইডেড বাই 45। হ'ল, এতিয়া চোৱা ইয়াতে 15 আছে, 45 আছে। হ'ল, অকণ মন দিবা। তো ইয়াতে 15ৰ লগত চাবা যে কিবা সংখ্যা পূৰণ কৰিলে 45 পোৱা নেকি। ঠিক আছে, এতিয়া আমি গম পালোঁ যে 15ৰ লগত কিমান পূৰণ কৰিলে 45 পাবা? 3, হয়নে? গতিকে এতিয়া লিখিবা 15 × 3, 7 × 3। হ'ল, কিমান পালা চোৱা, 15 3 গুণ 45, 7 3 গুণ 21। হ'ল, এতিয়া ইয়াততো 45 আছে, গতিকে আমি 1ৰে পূৰণ কৰি দিম। হ'ল, 21 গুণ 21 ডিভাইডেড বাই 45। দুইটা সমান পালা, দেখিলানে? গতিকে কি হ'ব বাৰু চোৱা, মানে এইটো মানে কিমান? 7:15, এইটো 15 দেই, ইকুৱেল টু 21:45। হ'ল, যিহেতু সমান ওলাই গ'ল গতিকে সমতুল্য হয়। বুজি পালানে কিমান ইজি? হ'ল, ধুনীয়াকৈ নোট ডাউন কৰি ল'বা। ঠিক তেনেদৰে 3 নম্বৰটো চাই লোৱা। 3 নম্বৰটোত তোমালোকৰ দিছে 6:8 and 54 × 72। হ'ল, যদি ইয়াতে চোৱা প্ৰথম সংখ্যা দুটা চাই ল'বা, আৰু যদি বেছি ডাঙৰ থাকে কিবা সংখ্যাই বাৰ দিলে সেইটো যায় নেকি চাবা, সেইটো ওলাই নেকি চাবা। হ'ল, মানে মই কি কৈছোঁ চোৱা, ইয়াতে 8 আছে, হয়নে? এতিয়া আমি চাব লাগিব যে 8ৰ লগত কিবা সংখ্যা পূৰণ কৰিলে আমি তলৰ সংখ্যা কিমান? 72 পাওঁ নেকি চাবা। হ'ল, এতিয়া আমি জানো যে 8 9 গুণ 72। হ'ল, ইয়াত 9 কৰাৰ লগতে ওপৰতো 9 কৰিব লাগিব। 6 9 গুণ 54 হৈ গ'ল। এতিয়া চোৱা 54 ডিভাইডেড বাই 72, 54 ডিভাইডেড বাই 72। গতিকে আমি কি কৰিব লাগিব? 1ৰে পূৰণ কৰিব লাগিব। এইটো নাপাতিলেও হয়, দুইটা ইকুৱেল ওলাই গ'ল। গতিকে 54 ডিভাইডেড বাই 72 ইকুৱেল টু 54 ডিভাইডেড বাই 72। এতেকে বুলি লিখিবা। 54 ডিভাইডেড বাই 72 মানে হৈছে 6। এইটো এনেকৈও পাতিব পাৰা, আৰু 6 ডিভাইডেড বাই 8 ইকুৱেল টু 54 ডিভাইডেড বাই 72। ইয়াক কেনেকৈ লিখিব পাৰা? 6.8 ইকুৱেল টু
54 ডিভাইডেড বাই 72 যেহেতু ইকুৱেল ওলাইছে গতিকে কি হ'ব সমতুল্য হয় নেক্সট কুৱেশ্যন নম্বৰ 4 টো চাই লোৱা 13:14 এণ্ড 14:13 যেহেতু চাই লোৱা কেনেকৈ কৰিম আমি আগৰ কেইটা সৈতে একে প্ৰথমতে এনেকৈ পাতি লৈছোঁ নেক্সট আছে 14 ডিভাইডেড বাই 13 ইকুৱেল টু 13 ডিভাইডেড বাই 14 আৰু ইফালে আহি গ'ল 14 ডিভাইডেড বাই 13 হয় এতিয়া দুইটা সংখ্যা তোমাৰ এইটো সংখ্যা পূৰণ কৰিলে এইটো নাপাওঁ বা এইটো পূৰণ কৰিলে এইটো নাপাওঁ গতিকে আমি কি কৰিম দুইটা সংখ্যা পূৰণ কৰি দিম মানে ইয়াতে 13 পূৰণ কৰি দিম আৰু ইয়াতে কৰি দিম 14 হয় 1 টো সৈতে একে আৰু এতিয়া 14 * 13 কৰিলে কিমান পাবা 182 গতিকে তলত আহি গ'ল 182 13 * 13 কিমান হ'ব 169 14 * 14 কিমান পাবা 196 এটা চোৱা দুইটা বেলেগ বেলেগ আহি গ'ল হয়নে গতিকে কি হ'ব অনুপাত দুটা কি হ'ব সমানুপাত নহয় মানে সমতুল্য নহয় 169 divided by 182 is not equal 196 divided by 182 মানে 169 divided by 82 মানে হৈছে 182 মানে হৈছে 13 divided by 14 is not equal to 14 divided by 13 বুজি পালানে গতিকে আমি কি লিখিম এটাকে 13:14 is not equal to 14:13 হয় এটা লিখি দিবা সমতুল্য নহয় এটাকে সমতুল্য নহয় বুজি পালা নেক্সট টু চোৱা কুৱেশ্যন নম্বৰ 3 টো চাই লোৱা তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা 286 টকাত কিমানটা বাকচ পোৱা যাব হ'ল এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3 আনসাৰ কি ক'লে ইয়াতে তিনিটা জ্যামিতি বাকচৰ দাম ক'লে 33 টকা গতিকে আমি লিখি লম তিনিটা জ্যামিতি বাকচৰ দাম is equal to 33 টকা গতিকে ইয়াৰ পৰা আমি এটা জ্যামিতি বক্সৰ দাম উলিয়াই ল'ব পাৰিম যেহেতু আমাক সুধিছে যে 286 টকাত কিমানটা বাকচ পোৱা যাব গতিকে আমি কি কৰি দিম এটা জ্যামিতি বাকচৰ দামটো উলিয়াই ল'ম কি কৰিব লাগিব 33 ডিভাইডেড বাই 3 এটা তিনিটা আছে ন তিনিটো তলত আহি গ'ল 3 ৰে 33 কেইবাৰ যাব 11 বাৰ যাব গতিকে এটা জ্যামিতি বাকচৰ দাম কিমান পালা 11টা হল 11 টকা হল তিনিটা জ্যামিতি বাকচৰ দাম 11 টকা গতিকে 286 ত কিমানটা বাকচ পোৱা যাব লিখিব পাৰিবা ইয়াৰ পৰা হয় না তে লিখিবা এতেকে 286 টকাত জ্যামিতি বাকচ পোৱা যাব এতিয়া চোৱা এটা জ্যামিতি বাকচৰ দাম 11 টকা হল গতিকে ইমান টকাত কেইটা জ্যামিতি বাকচ পোৱা যাব কি কৰিব লাগিব জানানে ডিভাইড কৰি দিব লাগিব মানে চোৱা ধৰা তোমাৰ হাতত 100 টকা এটা আছে হল আৰু তুমি কলম কিনিছা ঠিক আছে কলম এটা কলমৰ দাম 10 টকা গতিকে মই যদি তোমাক সুধো যে তুমি 100 টকাত কিমানটা কলম পাবা তেতিয়া তুমি কি কৰিবা 10 বুলি কবা সেই 10 টো তুমি কেনেকৈ পালা 100 ৰে 10 টো হৰণ কৰি দিলা বুজি পালানে ঠিক একেদৰে ইয়াতো তোমাৰ আমি জানো যে এটা জ্যামিতি বাকচৰ দাম 11 টকা গতিকে ইমান টকাত কিমানটা জ্যামিতি বাকচ পোৱা যাব তো আমি কি কৰিব লাগিব হৰণ কৰি দিব লাগিব হয় তে 11 ইয়াক কেবা যাব 11 দুগুণ সো আমি কৰি চাম 286 ডিভাইডেড বাই 11 ৰ দুবাৰ যাব 11 দুগুণ 22 8 দুগুণ থাকিল 6 11 6 গুণ 66 বুজি পালা কিমান পালা 26 পালা মানে কিমানটা পাব 26টা জ্যামিতি বক্স পাব 286 টকা হল এতিয়া চোৱা কোৱেশ্চন নম্বৰ 4 টো চোৱা কল্পনাই 163 টকাত 10টা বল কিনিলে আৰু জয়মতীয়ে 128 টকাত 8টা বল কিনিলে দুয়োগৰাকীয়ে একে দামত কিনিব পাৰিলেনে চোৱা কল্পনাই 10টা বল কিনিছে 160 টকাত আকৌ জয়মতীয়ে 8টা বল কিনিছে 128 টকাত গতিকে দুইজনে একে দামত কিনিছে না সুধিছে হল ইয়াত আমি কি কৰিম 10টা বলৰ দাম যদি ইমান থাকে তাৰ পৰা আমি এটা বলৰ দাম উলিয়াম ঠিক ইয়াতো 8টা বলৰ দাম ইমান টকা তো এটা বলৰ দাম কিমান টকা উলিয়াই লম তে এটা বলত কিমান টকাত জয়মতীয়ে দিছে আৰু এটা বলত কল্পনাই কিমান টকা দিছে আমি পাই যাম
যদি দুইটা একে হয় তেনেহ'লে একে দামত কিনিছে, যদি একে নহয় তেনেহ'লে একে দামত কিনা নাই। হ'ল। এতিয়া চোৱা আমি প্ৰথমতে কল্পনাটো উলিয়াই ল'ম। ঠিক আছে, এতিয়া লিখিবা কল্পনাই 160 টকাত বল কিনিলে 10টা। হ'ল। এতিয়া চোৱা লিখিবা এতেকে কি হ'ব, 10টা বলৰ দাম 160 টকা। হ'ল। গতিকে এটা বলৰ দাম আমি উলিয়াই ল'ম ইয়াৰ পৰা ঐকিক নিয়মত। হ'ল। ঐকিক নিয়মত কি হ'ব, 10টো তলত আহিব আৰু তোমাৰ 160টো ওপৰত যাব। ইয়াতে 1 আছে, 1টো ইয়াত আহি যাব। হ'ল। কটাকটি গ'ল, 0 0 থাকিলে কিমান, 16। ঠিক আছে, মানে এটা বলৰ দাম কল্পনাই দিছে 16 টকা। হ'ল। তাৰপিছত চোৱা জয়মতীটো উলিয়াই লোৱা। জয়মতীয়ে কি কৰিলে, 128 টকাত কেইটা বল কিনিছে, 8টা বল কিনিলে। হ'ল। চোৱা তাই কি হ'ব, 10টা বলৰ দাম হ'ব, 8টা বলৰ দাম হ'ব 128 টকা। গতিকে এটা বলৰ দাম কিমান হ'ব চোৱা, 128 ডিভাইডেড বাই 8। এতিয়া 8ৰে ইয়াক হৰণ কৰি চোৱা কেইবাৰ যাব, 8 এবাৰ যাব, 8 এগুণ 8, 12 আন গ'ল থাকিল 4, 8 6 গুণ 48। হ'ল। 16 টকা। বুজি পালানে? তাইও এটা বল কিনিলে 16 টকাত আৰু কল্পনায়ো কিনিলে এটা বল 16 টকাত। গতিকে আমাৰ আনচাৰটো কি হ'ব, এতেকে দুয়োগৰাকীয়ে একে দামত কিনিব পাৰিলে। বুজি পালানে? হ'ল। নেক্সটটো চোৱা। ইয়াতে দিলে জেনেলিয়াই গোটেই বছৰটো ঘৰ ভাড়াৰ বাবে 66,000 টকা দিব লাগে। যদি তেওঁ 3 মাহৰ মূৰে মূৰে ভাড়া দিব বিচাৰে তেন্তে কিমান টকা দিব লাগিব। হ'ল। ইজি হয় এইটো। কেনেকৈ কৰিম চোৱা, গোটেই বছৰটো বাবদ দিব লাগে ইমান টকা, মানে তোমাৰ 12 মাহত ঘৰ ভাড়া কিমান হয় লিখিবা, 12 মাহত জেনেলিয়াই ঘৰ ভাড়া দিব লাগে কিমান, 66,000। হ'ল। টকা বুলি লিখিবা দেই। এতেকে 1 মাহত উলিয়াই লওঁ। 1 মাহত জেনেলিয়াই ঘৰ ভাড়া দিব লাগে সমান কিমান হ'ব, 12ৰে হৰণ কৰি দিব লাগিব, হয়নে? যিহেতু ঐকিক নিয়মত কৰি আছোঁ, এইটো সদায় তলত আহে আৰু সোঁ চাইডে থকাটো ওপৰত আহে। 12ৰে ইয়াক কেইবাৰ যাব, 12 5 গুণ 60, 12 5 গুণ 60, 0 0 মানে 5,500 টকা। হ'ল। এমাহত ভাড়া 5,500 টকা। গতিকে 3 মাহৰ ভাড়াটো উলিয়াব পাৰিবা। এতিয়া লিখিবা এতেকে 3 মাহত জেনেলিয়াৰ ঘৰ ভাড়া হ'ব, কি কৰিব লাগিব, এমাহৰ লগত 3 মাহটো পূৰণ কৰি দিয়া। হ'ল। কিমান পালা, 0 0 5 3 গুণ 15 5 উকলিব 1, 5 3 15, 15 1 16, মানে 16,500 টকা। এতেকে 3 মাহৰ ঘৰ ভাড়া কিমান পালা, 16,500 টকা। বুজি পালা? এইটোৱে গ'ল ইয়াৰ আনচাৰ। আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ। নেক্সট ক্লাছত আমি 8.2 ডিছকাছ কৰিম। এণ্ড থেংক ইউ ফৰ ৱাচিং এণ্ড ষ্টাডি ৱেল।